হেমন্ত মামাক জনাইছো যে আমাৰ এই বীৰেণ ঘাটত 1 নং আলিপুৰ কিবা দলং এটা লাগে। বহুত ল'ৰা ছোৱালীকেইটা অসুবিধা হয় স্কুল যাওঁতে। কেতিয়াবা বেমাৰী মানুহ অসুবিধা হয় স্কুল যাব, কিবা মেডিকেল যাব নোৱাৰে। কেতিয়াবা ৰাস্তাতে কিবা মানুহকেইটা চিৰিয়াছ হৈ যায়। বহুত অসুবিধা চলি আছে মানে এইটো গাঁৱতো। অতি সোনকালে আমাৰ দলং এটা লাগে ইয়াত। আমি বুঢ়াৰ পৰা পাৰ হওঁ নহয়, তেতিয়া গাঁৱত মানুহ বহুত আছে, 600-700 ঘৰ আছে ইয়াত। আকৌ কিবা নলবাৰী, এই কিবা মিচিংগাঁৱৰ পৰা আহে কেতিয়াবা মানুহ ইয়াৰ পৰা পাৰ কৰি যায়। বহুত অসুবিধাত আছে মানে এইটো গাঁৱৰ মানুহকেইটা। আজি এইটো কোনে বনালে দলং? আজি এই ৰাইজৰ মানুহে বনালে। আমি কিবা পইচা দিছো আৰু 100-200 এনেকে চান্দা উঠাই কিনে এই ৰাইজৰ মানুহ বনাইছে। ল'ৰা ছোৱালী কেইটা অসুবিধা হয়, এতিয়া এক্সাম চলি আছে, ল'ৰা ছোৱালী কেইটাৰ স্কুল যাবলৈ অসুবিধা হয়। আমাৰো কেতিয়াবা বজাৰ চজাৰ যাব লাগে, বহুত অসুবিধাত আমি আছো মানে। ওচৰতে বিধায়ক আছে, তেওঁলোকক কিবা কৈছে নেকি দলঙৰ সমস্যা লৈ? দলঙৰ সমস্যা কৈছিলো, এনে আগতো কোৱা হৈছে 2-3 বাৰ, সিহঁতে একো কিবাই নকৰে। ভোট দিয়াৰ আগত মানে কয় আমি দিম, তাৰপিছত যেতিয়া ভোটটো লৈ যায় তেতিয়া আৰু একো কিবা খবৰে নাই মানুহকেইটা। একবাৰৰ বাবে কি জনাব? একবাৰৰ বাবে তেওঁলোকক কি জনাব? একবাৰৰ বাবে এতিয়া জনাই আছো যে আমিতো বিজেপিকে ভোট দিওঁ, ইয়াৰ মানুহকেইটা সবে বিজেপিকে ভোট দিয়ে। গতিকে আমাৰ এই কিবা গাঁৱৰ অসুবিধাটো বিজেপিয়ে নাচালে কোনে চাব আৰু। মামাক এইকাৰণে অনুৰোধ জনাইছো যে আমাৰ এই গাঁৱৰ দলংখন সোনকালে বনাই দিব লাগে, বীৰেণ ঘাটত 1 নং আলিপুৰ। এইটো বাঁহৰ দলঙৰ পৰা অহা যোৱা কৰো। সমস্যা নহয় নেকি তোমাৰ? বহুত সমস্যা হয়, তথাপিও আৰু কৰিব নালাগে নাই, সেইকাৰণে বাঁহৰ দলঙৰ পৰা অহা যোৱা কৰো। কিবা ক'ব মামাক? হয়, মই মামাক ক'ব বিচাৰিছো যে মামাক অনুৰোধ জনাইছো আমালোকৰ এইটো 1 নং আলিপুৰ বীৰেণ ঘাটত এটা পকী দলঙৰ ব্যৱস্থা অতি সোনকালে কৰি দিব লাগে। ক'ত পঢ়িছা তুমি? আমালোকে এইটো স্বামী বিবেকানন্দ ৰেম্বপুৰ MB স্কুল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।